নমস্কাৰ পুনৰ আকৌ অনুষ্ঠিত কৰিব ওলাইছো আমি এটা পৰীক্ষা গতিকে অনুশীলন পৰীক্ষা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ কাৰণে আপোনালোকে অনুৰোধ কৰিছো আপোনালোকে এই পৰীক্ষাটো দিয়ক আমি প্ৰতিদিনে 50টা কোৱেশ্চন লৈ এটা পৰীক্ষা অনুষ্ঠিত কৰো যাতে আপোনালোকে যিখিনি পঢ়িলে সেইখিনি ৰিভাইজ হৈ থাকে আৰু আপোনালোকে নিজকে প্ৰেক্টিস কৰিব পাৰে এতিয়া মই আজি 50টা কোৱেশ্চন লৈ আহিছো 50টা কোৱেশ্চনত আপোনাৰ 50 মাৰ্ক আছে ওকে 50টা কোৱেশ্চনত 50 নম্বৰ আছে গতিকে কোনে কোনে এই এক্সামটো দিয়া তোমালোকে নাম আৰু এড্ৰেছটো মোক কমেন্টত লিখা আৰু দুই নম্বৰ কথা তোমালোকে এক্সামটো কেনেকৈ দিবা এক্সামটো দিবলৈ তোমালোকে এখন বহি তোমালোকে ওচৰত ৰাখা আৰু এটা কলম ৰাখা ওকে মই যেটা কোৱেশ্চনটো কম অপচন কিটা কম তোমালোকে কোৱেশ্চনটো চাই অপচনটো চাই তোমালোকে এনসাৰটো যেনেকৈ ওয়ামাৰ শিটত ABC থাকে যেটো এনসাৰ শুদ্ধ হয় তোমালোকে বহিখনত লিখিবা ওকে তোমালোকে যেটো তোমালোকৰ কাৰেক্ট হয় মই এনসাৰ নকৰ আগতে হেতু লিখিবা তাৰ পিছত তোমালোকে যেতিয়া মই এনসাৰ কম তোমালোকে হেতু কাৰেক্ট হৈছে না চাবা আৰু শেষত গৈ 50টা কাৰেক্ট হৈছে বা কাৰেক্ট কিমান কাৰেক্ট হৈছে যিখন তোমালোকৰ লিখিছা এনসাৰ শিটখন সেইখন টেলিগ্ৰাম চেনেলত মোক দি দিবা তেতিয়া মই গম পাম যে তোমালোকে সঠিকভাৱে এক্সামটো দিছা ওকে সো আৰম্ভ কৰিব লৈছো আজি প্ৰি টেষ্ট ওকে প্ৰি টেষ্ট পেপাৰ 16 এডিআৰ মডেল কোৱেশ্চন পেপাৰ গতিকে এই কোৱেশ্চন পেপাৰখন লাগিলে তোমালোকে আমাৰ বেছিকে বন্ধু ইউটিউব চেনেলটো চাইছে আৰু টেলিগ্ৰাম চেনেলত জয়েন হৈ লবা তাতে আপোনালোকে এই পেপাৰখন পাবা সো বেছি দেৰি নকৰো হয়নে আৰম্ভ কৰিবলৈ লাইছো আজিৰ প্ৰথমটো প্ৰশ্নলৈ প্ৰথমটো কোৱেশ্চন আপোনালোকৰ স্ক্ৰিনত মানুহৰ শৰীৰৰ চৰ্বি জমা কৰা হয় in case of human body fats are stored in মানুহৰ শৰীৰৰ চৰ্বি ক'ত জমা কৰা হয় বা ক'ত জমা হয় আমাৰ যে মানুহৰ দেহত চৰ্বি হয় ক'ত জমা হয় ফাৰ্স্ট কোৱেশ্চন এক নম্বৰ আছে এইটো কোৱেশ্চনত গতিকে কোনে কোনে এক নম্বৰ পোৱা চাও দিয়াচোন কমেন্টত মোক কাৰেক্ট আনসাৰটো জনাবা আৰু তোমালোকে পেন পেপাৰ লৈ বহিটো লিখিবা ওকে যে মানুহৰ শৰীৰৰ চৰ্বি জমা ক'ত হয় কাৰেক্ট আনসাৰ হৈছে অপচন বি এডিপছ টিস্যু ওকে মানুহৰ শৰীৰৰ চৰ্বি জমা ক'ত হয় এডিপছ টিস্যুত জমা হয় অপচন বি আছে কাৰেক্ট আনসাৰ কোনে কোনে অপচন বি লিখিলা অপচন বি কোনে কোনে লিখিলা সোয়া অপচন বি জিয়ে লিখিছা কাৰেক্ট হৈছে নেক্সট কোৱেশ্চনটো লাইছো প্লাজমিড is present in প্লাজমিড ক'ত উপস্থিত থাকে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এডিআৰ এক্সামৰ কাৰণে দেই নেগলেক্ট নকৰিবা এডিআৰ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট এডিআৰ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় সো প্লাজমিডত কি ক'ত উপস্থিত থাকে কি উপস্থিত থাকে প্লাজমিড is present প্লাজমিড ক'ত উপস্থিত থাকে কাৰেক্ট আনসাৰটো কোনে কোনে দিব পাৰিছা প্লাজমিড অপচন সি is the right answer bacteria plasmid bacteria উপস্থিত থাকে ওকে অপচন সি is the right answer next question to লাইছো মানুহৰ কাণৰ প্ৰধান কাম হ'ল শ্ৰৱণ আৰু কি ইয়াৰ কোনটো কাৰেক্ট হ'ব মানুহৰ কাণৰ প্ৰধান কাম হ'ল শ্ৰৱণ এটা শুনা শক্তি আৰু কি কাম মানুহৰ কাণ আৰু কি কাম থাকে বাৰু major function of human ear is hearing and ইয়াৰ ভিতৰত কোনটো কাৰেক্ট আনসাৰ yes balancing option a is the right answer মানুহৰ শৰীৰৰ যেটো কাণৰ শ্ৰৱণ শক্তি হয়নে মানুহৰ কাণৰ প্ৰধান কাম হৈছে কি কি শ্ৰৱণ আৰু মানে হেয়াৰিং আৰু বেলেন্স কৰা নেক্সট কোৱেশ্চনটো লাইছো মেলেৰিয়া is caused by মেলেৰিয়াৰ কাৰণে বা মেলেৰিয়া কি কাৰণে হয় বহুতে মেলেৰিয়াটো ভাইৰাছ লিখি দিয়ে কিন্তু মেলেৰিয়া একচুয়ালি ভাইৰাছ নহয় ভাইৰাছৰ কাৰণে নহয় মেলেৰিয়া কিহৰ কাৰণে হয় কাৰেক্ট আনসাৰ কোনটো হ'ব yes অপচন বি is the right answer প্ৰটোজোৱা ওকে মেলেৰিয়া প্ৰটোজোৱাৰ কাৰণে হয় গতিকে আপোনালোকে যদি নাজানে চাই লব অপচন বি কোনে কোনে লিখিলা কাৰেক্ট হৈছে অপচন বি যে লিখিছা কাৰেক্ট হৈছে নেক্সট কোৱেশ্চনটো লাইছো the largest
ফিলিয়াম ইন এনিমেল কিংডম ইজ প্ৰাণী জগতৰ আটাইতকৈ ডাঙৰ বংশটো কোনটো আপোনালোকে প্ৰাণী জগতৰ আটাইতকৈ ডাঙৰ বংশ বুলি ক'লে কোনটো জনা যায় প্ৰাণী জগতৰ আটাইতকৈ ডাঙৰ বংশ বুলি ক'লে আৰ্থ্ৰপ'ৰাক জনা যায় অপশ্যন বি ইজ ৰাইট আনচাৰ আৰ্থ্ৰপ'ৰা অ'কে দ্য লাৰ্জেষ্ট ফিলিয়াম ইন এনিমেল কিংডম ইজ আৰ্থ্ৰপ'ৰা অপশ্যন বি ইজ ৰাইট আনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ মানুহৰ ক্ষেত্ৰত প্ৰধান নিষ্কাশন উৎপাদন হ'ল মেজৰ এক্সক্ৰিটৰী প্ৰডাক্ট ইন কেছ অফ হিউমেন ইজ ইয়াৰ ভিতৰত কোনটো কাৰেক্ট হ'ব চাওক কোনে কোনে 50 নম্বৰ পোৱা আৰু এতিয়ালৈকে যদি আমাৰ বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিনে ছাবস্ক্ৰাইব কৰি দিয়া কাৰণ এনেকুৱা ধৰণৰ ক্লাছ তোমালোকে পাবা আৰু ছ'চিয়েল ছায়েন্সৰ ক্লাছ একেদিন কণ্টিনিউ কৰিম অকল ছ'চিয়েল ছায়েন্সে থাকিব একেদিন আপোনাৰ লুচেন জিকে চিৰিজো থাকিব আছামীৰ বুকো থাকিব গতিকে যদি যে আমাৰ ছ'চিয়েল ছায়েন্সৰ ক্লাছকেইটা কৰা নাই বহুত ইম্পৰ্টেণ্ট ক্লাছকেইটা কৰিবা বহুত ইম্পৰ্টেণ্ট ক্লাছ আমি ছ'চিয়েল ছায়েন্সৰ জৰিয়তে লৈ আহি আছোঁ গম পাইছেনে ছ'চিয়েল ছায়েন্সটো কিমান ইম্পৰ্টেণ্ট ছ'চিয়েল ছায়েন্সটো কিমান ইম্পৰ্টেণ্ট গম পাইছেনে অ'কে নেক্সট কুৱেশ্যনটো আগবঢ়াৰ আগতে ইয়াৰ কাৰেক্ট এনচাৰটো কৈ দিছোঁ মানুহৰ ক্ষেত্ৰত প্ৰধান নিষ্কাশন উৎপাদন হ'ল ইউৰিয়া অ'কে মেজৰ এক্সেচৰী প্ৰডাক্ট ইন কেছ অফ হিউমেন ইজ ইউৰিয়া অপশ্যন চি ইজ ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ মানুহৰ ক্ষুদ্ৰান্ত আৰু বৃহদান্তৰ দৈৰ্ঘ্যৰ অনুপাত হ'ল দ্য ৰেচিঅ' বিটুইন দ্য লেন্থ অফ স্মেল ইনষ্টাইন এণ্ড লাৰ্জ ইনষ্টাইন ইন হিউমেন ইজ মানুহৰ ক্ষুদ্ৰান্ত আৰু বৃহদান্তৰ দৈৰ্ঘ্যৰ অনুপাত হ'ল কাৰেক্ট এনচাৰ কোনটো হ'ব কিমান মানুহৰ ক্ষুদ্ৰান্ত আৰু বৃহদান্তৰ দৈৰ্ঘ্যৰ অনুপাত কিমান 5:1 5:1 গতিকে অপশ্যন ডি ইজ ৰাইট এনচাৰ কোনে কোনে অপশ্যন ডি লিখিলা কাৰেক্ট হৈছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ গ্ৰথ হৰমনৰ পৰা নিঃসৰণ হয় গ্ৰথ হৰমন ইজ ক্ৰিয়েট ফ্ৰম গ্ৰথ হৰমনৰ পৰা কি নিঃসৰণ হয় গ্ৰথ হৰমনৰ পৰা কোনে কোনে কাৰেক্ট এনচাৰ লিখিছা এই কুৱেশ্যনটো কোনে কোনে কাৰেক্ট এনচাৰ লিখিছা কোনটো হ'ব য়েছ অপশ্যন বি ইজ ৰাইট আনচাৰ পিটুইটাৰী গ্লেণ্ড অ'কে পিটুইটাৰী গ্ৰন্থি গ্ৰথ হৰমনৰ পৰা কি নিঃসৰণ হয় পিটুইটাৰী গ্ৰন্থি অপশ্যন বি ইজ ৰাইট আনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ তলৰ কোনটো হৰমন ডায়েবেটিছৰ লগত সম্পৰ্কিত হুইচ অফ দ্য ফলোইং হৰমন ইজ ৰিলেটেড উইথ ডায়েবেটিছ ইয়াৰ ভিতৰত কোনটো ডায়েবেটিছৰ লগত জড়িত হৈ আছে বহুতে জানে কিন্তু ডায়েবেটিছৰ লগত ইয়াৰ ভিতৰত কোনটো জড়িত হৈ আছে দেখাত গমে পায় ডায়েবেটিছ হ'লে মানুহে কি লয় কোনটো কাৰেক্ট কেতিয়াবা আমি অপশ্যনগিলা ৰিলেটেড কৰি চাব লাগে কেতিয়াবা হয়তো আমি এনচাৰটো নাজানিব পাৰোঁ কিন্তু আমি ভালকৈ যদি বস্তু এনালাইজ কৰোঁ তেনেহ'লে আমি এনচাৰটো সহজতে পাই যাওঁ হয়নে নহয় ডায়েবেটিছৰ লগত কি থাকে যদি ডায়েবেটিছ হোৱা ৰোগী এজনে কি লয় ইনচুলিন লয় হয়নে ঠিক তেনেকৈ আমি কি ৰিলেটেড কৰিছোঁ এটা অপশ্যনটো কুৱেশ্যনটোৰ লগত ৰিলেটেড কৰিছোঁ তলৰ কোনটো হৰমন ডায়েবেটিছৰ লগত সম্পৰ্কিত ইনচুলিন হৰমন হয়নে ইনচুলিন ডায়েবেটিছৰ লগত সম্পৰ্কিত গতিকে অপশ্যন ডি ইজ ৰাইট আনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ অফ দ্য ফলোইং ইজ ভেষ্টিজিয়েল অৰ্গেন ইন হিউমেন তলৰ কোনটো মানুহৰ ভেষ্টিজিয়েল অংগ ইয়াৰ ভিতৰত কোনটো মানুহৰ ভেষ্টিজিয়েল অংগ ইয়াৰ ভিতৰত কোনটো মানুহৰ ভেষ্টিজিয়েল অংগ কওকচোন য়েছ এপেণ্ডিক্স অপশ্যন চি ইজ ৰাইট আনচাৰ কোনে কোনে অপশ্যন চি লিখিলা শুদ্ধ হৈছে এতিয়ালৈকে আমি 10টা কুৱেশ্যন কমপ্লিট কৰিলোঁ 10 নম্বৰকৈ কোনে কোনে পালা কমেণ্ট কৰা কোনে কোনে 10ৰ ভিতৰত 10 পালা কমেণ্ট কৰা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কুৱেশ্যন নম্বৰ 11 নেক্সট ৰাউণ্ডলৈ আগবাঢ়িছোঁ আমি ছানলাইট ইজ ৰিকুৱাৰ্ড টু চিন্থেচিছ অফ সংশ্লেষণ কৰিবলৈ সূৰ্যৰ পোহৰৰ প্ৰয়োজন হয় সংশ্লেষণ কৰিবলৈ সূৰ্যৰ পোহৰৰ কি প্ৰয়োজন হয় ইয়াৰ ভিতৰত কাৰেক্ট আনচাৰ কোনটো ভিটামিন প্ৰয়োজন হয়
সংশ্লেষণ কৰিবলৈ সূৰ্য পোহৰৰ কোনটো ভিটামিনৰ প্ৰয়োজন হয় কোৱাচোন সকলোৱে জানা ইয়েছ আমি সূৰ্যৰ পৰা কি পাওঁ হয়নে নহয় আমি ৰ'দৰ পৰা ভিটামিন ডি পাওঁ সূৰ্যৰ পৰা গতিকে আমাক ভিটামিন ডিৰ প্ৰয়োজন হয় সংশ্লেষণ কৰিবলৈ ভিটামিন ডি সূৰ্যৰ পৰা প্ৰয়োজন হয় গতিকে অপশ্যন ডি ইজ ৰাইট আনসাৰ কোনে কোনে অপশ্যন ডি লিখিলা কাৰেক্ট হৈছে নেক্সট কুৱেশ্যনটো লাইছো দ্য হোম এছিয়াটিক লায়ন ইজ এছিয়াটিক সিংহৰ ঘৰ হৈছে এছিয়াটিক সিংহৰ ঘৰ ক'ত বাৰু ইয়াৰ ভিতৰত ক'ত এছিয়াটিক সিংহ পোৱা যায় ক'ত পোৱা যায় এছিয়াটিক সিংহ আজিৰ কুৱেশ্যন কেইটা কেনেকুৱা লাগিছে জনাবাচোন কুৱেশ্যন কেইটা দেখাত টাফ যেন লাগিছেনে ইয়াৰে বহুকেইটা কুৱেশ্যন হয়তো আপোনালোকে বহুতে নাজানে গতিকে ভিডিঅ'টো শেষলৈকে চোৱা বহুত ইম্পৰ্টেণ্ট আৰু ইণ্টাৰেষ্টিং কুৱেশ্যন আছে আৰু কেইটামান এছিয়াটিক সিংহৰ ঘৰ কি কোনটো বাৰু ইয়াৰ ভিতৰত কোনখন ফৰেষ্ট কোনখন নেশ্যনেল পাৰ্ক কাৰেক্ট কোনটো হ'ব ইয়েছ গিৰ ফৰেষ্ট এছিয়াটিক সিংহ ক'ত আছে এছিয়াটিক লায়ন গিৰ ফৰেষ্টত আছে গতিকে অপশ্যন বি ইজ ৰাইট আনসাৰ কোনে কোনে অপশ্যন বি লিখিলা তোমালোকে পাই গলা 1 নম্বৰ নেক্সট কুৱেশ্যনটো আহিছোঁ এক্সামটো দি কেনেকৈ লাগিছে মক টেষ্ট হয় নেক্সট কুৱেশ্যনটো আহিছোঁ কোনে ডিএনএৰ গঠন আৱিষ্কাৰ কৰিছিল হু ডিস্কভাৰ্ড দ্য ষ্ট্ৰাকচাৰ অফ ডিএনএ ডিএনএ কোনে আৱিষ্কাৰ কৰিলে ডিএনএ কোনে আৱিষ্কাৰ কৰিলে ডিএনএ কোনে আৱিষ্কাৰ কৰিছিল কোনটো হ'ব কাৰেক্ট আনসাৰ ইয়েছ অপশ্যন এ হ'ব কাৰেক্ট আনসাৰ ওকে অপশ্যন এত কি আছে জে ডি ৱাটছন নামটো মনত ৰাখিব জে ডি ৱাটছন নামটো মনত ৰাখিব বহুত ইম্পৰ্টেণ্ট হয় জে ডি ৱাটছন জে ডি ৱাটছন ওকে জে ডি ৱাটছনে ডিএনএৰ গঠন আৱিষ্কাৰ কৰিছিল নেক্সট কুৱেশ্যনটো আহিছোঁ দ্য জেনেটিক মেটেৰিয়েল অফ হিউমেন মানুহৰ জিনীয় পদাৰ্থ ইয়াৰ ভিতৰত কোনটো মানুহৰ জেনেটিক মেটেৰিয়েল ইয়াৰ ভিতৰত কোনটো জিনীয় পদাৰ্থ নাম শুনিছে নহয় কাৰেক্ট আনসাৰ কোনটো হ'ব ইয়েছ কাৰেক্ট আনসাৰ হৈছে অপশ্যন চি ডিএনএ ডিএনএ হৈছে মানুহৰ জেনেটিক মেটেৰিয়েল হয়নে জেনেৰেল মেটেৰিয়েল অফ হিউমেন হৈছে জেনেৰেল মেটেৰিয়েল অফ হিউমেন হৈছে ডিএনএ গতিকে মানুহৰ জিনীয় পদাৰ্থ হৈছে ডিএনএ ডিএনএ আপোনালোকে কিছুমানে যে ডিএনএ টেষ্ট কৰে ডিএনএ টেষ্ট কৰিলে বহুতখিনি ৰিপৰ্ট গম পোৱা যায় গতিকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ নেক্সট কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হুইচ অফ দ্য ফলোয়িং ইজ কল্ড চাইট্ৰাছ ফ্ৰুট অ'কে চাইট্ৰাছ ফ্ৰুট তলৰ কোনটোক চাইট্ৰাছ ফ্ৰুট বোলা হয় ইয়াৰ ভিতৰত কোনটো চাইট্ৰাছ ফ্ৰুট চাইট্ৰাছ ফ্ৰুট মানে গম পাইছে নহয় কি বাৰু চাইট্ৰাছ এচিড হয় না চাইট্ৰাছ এচিড য'ত পোৱা যায় চাইট্ৰাছ ফ্ৰুট কোনটো ইয়েছ কাৰেক্ট আনসাৰ হৈছে লেমন লেমনত বা নেমু টেঙাত চাইট্ৰাছ ফ্ৰুট বোলা হয় বা তাতে এচিড থাকে কাৰণে চাইট্ৰাছ ফ্ৰুট বোলা হয় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ লেক্টছ ইজ ফাউণ্ড ইন লেক্টছ ক'ত পোৱা যায় আমি যে নাম শুনিছোঁ লেক্টছ ইয়াৰ ভিতৰত লেক্টছ ক'ত পোৱা যায় লেক্টছ ক'ত পোৱা যায় গাখীৰত পোৱা যায় কোনে কোনে গাখীৰ লিখিলা মিল্ক লিখিলা শুদ্ধ উত্তৰ হৈছে অপশ্যন চি ইজ ৰাইট আনসাৰ লেক্টছ ক'ত পোৱা যায় মিল্কত পোৱা যায় ওকে মিল্কতে বাফুলো গানটো শুনিছে নহয় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ অফ দ্য ফলোয়িং ডণ্ট মেচ প্ৰপাৰলি তলৰ কোনটো সঠিকভাৱে মিল নাথাকে ইয়াৰ ভিতৰত কোনটো সঠিকভাৱে মিল নাই ইয়াৰ ভিতৰত কোনটো হ'ব শুদ্ধ ইয়েছ ফেমাৰ আৰু মাস্কল ইয়াতে মিল নাই গতিকে অপশ্যন ডি হ'ব কাৰেক্ট আনসাৰ বাকী এটা মিল আছে CNS ব্ৰেইনত আছে RBC হিমোগ্লোবিনত আছে এন্টিবডি বি সেলত আছে গতিকে ফেমাৰ মাস্কলত নাথাকে গতিকে অপশ্যন ডি হ'ব কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যনটো লাইছো এইচ ইজ কজ বাই এইচ কিহৰ ফলত হয়
এইডছ কিহৰ ফলত হয় আমি জানো বহুতো কিছুমান ব্যক্তিৰ এইডছ হয় এইডছ কিহৰ বাবে হয় বাৰু কিহৰ ফলত হয় এইডছ হয় HIV ভাইৰাছৰ ফলত HIV ভাইৰাছৰ ফলত হয়নে গতিকে HIV ভাইৰাছ বা এইডছ তোমালোকে যদি হ'ব নালাগে তোমালোকে বিভিন্ন কথা মানি চলিব লাগিব কৈয়ে থাকে হয়নে গতিকে অপশ্যন এ হ'ব কাৰেক্ট আনসাৰ কোনে কোনে অপশ্যন এ লিখিলা শুদ্ধ হৈছে নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়িছোঁ এলাৰ্জি ইজ ৰিলেটেড উইথ এলাৰ্জিৰ সৈতে ইয়াৰ ভিতৰত কোনটো জড়িত কোৱাচোন এলাৰ্জিৰ সৈতে কোনটো জড়িত কুৱেশ্যন নম্বৰ 19 পালোঁ এতিয়ালৈকে আমি 19টা কমপ্লিট কৰিলোঁ যে এলাৰ্জি ইয়াৰ ভিতৰত কিহৰ লগত জড়িত এলাৰ্জি গম পাইছানে এলাৰ্জি হ'লে কি হয় এলাৰ্জি কিহৰ ফলত হয় সো অপশ্যন এ is ৰাইট আনসাৰ এণ্টিবডি ই হৈছে এলাৰ্জিৰ লগত জড়িত গতিকে অপশ্যন এ is ৰাইট আনসাৰ কোনে কোনে শুদ্ধ উত্তৰ দিলা নেক্সট কোৱেশ্যনটোলৈ আগবাঢ়িছোঁ ইকোলজি ইজ দ্য ষ্টাডি অফ পৰিৱেশ বিজ্ঞানৰ অধ্যয়ন ইয়াৰ ভিতৰত কোনটো পৰিৱেশ বিজ্ঞানৰ অধ্যয়ন বুলি কোৱা হয় কমেণ্ট কৰাচোন Yes, environment. Okay. পৰিৱেশ বিজ্ঞানৰ অধ্যয়ন হৈছে এনভাইৰনমেণ্ট গতিকে অপশ্যন এ আছে ৰাইট আনসাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ইজ দ্য কেপিটেল অফ ৱেষ্ট বেংগল পশ্চিমবংগৰ ৰাজধানী কি পশ্চিমবংগৰ ৰাজধানী কি পশ্চিমবংগৰ ৰাজধানী কি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কোনে কোনে জানে ৱেষ্ট বেংগলৰ ৰাজধানী কি আহিব কিন্তু দেই চিটি উইথ কেপিটেল আহিব পাৰে কেপিটেলৰ ওপৰত কুৱেশ্যন আহে প্ৰায় কাৰেঞ্চি এণ্ড কেপিটেল আহে পশ্চিমবংগৰ ৰাজধানী কি কোনে জানে কমেণ্ট কৰা য়েছ সকলোৱে জানে কলিকতা অপশ্যন চি ইজ ৰাইট আনসাৰ অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ইজ দ্য কেপিটেল অফ ত্ৰিপুৰা ত্ৰিপুৰাৰ ৰাজধানী কি ত্ৰিপুৰাৰ ৰাজধানী কি কোৱা আৰু আজিৰ কুৱেশ্যনকেইটা কেনেকুৱা হৈছে তোমালোকে জনাবা আৰু ছেশ্যনটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা ত্ৰিপুৰাৰ ৰাজধানী কি য়েছ ত্ৰিপুৰাৰ ৰাজধানী কি আগৰতলা হয়নে নহয় অপশ্যন বি ইজ ৰাইট আনসাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ইজ দ্য কেপিটেল অফ ৰাজস্থান ৰাজস্থানৰ ৰাজধানী কি কোনে কোনে জানা ৰাজস্থানৰ ৰাজধানী কি ৰাজস্থানৰ ৰাজধানী কি য়েছ ৰাজস্থানৰ ৰাজধানী অপশ্যন চি ইজ ৰাইট আনসাৰ জয়পুৰ অ'কে জয়পুৰ পিংক চিটি বুলি কোৱা হয় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ইজ দ্য কেপিটেল অফ ছিকিম ছিকিমৰ ৰাজধানী কি কোনে কোনে জানে ছিকিমৰ ৰাজধানী কি তোমালোকেতো বহুতে ফুৰিব যোৱা ছিকিম হয়নে ছিকিমৰ ৰাজধানী হৈছে গেংটক অপশ্যন এ কোনে কোনে শুদ্ধ লিখিলা কাৰেক্ট হৈছে গেংটক নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ইজ দ্য কেপিটেল অফ অৰুণাচল প্ৰদেশৰ ৰাজধানী কি কোনে কোনে জানা অৰুণাচল প্ৰদেশৰ ৰাজধানী কি কমেণ্ট কৰাচোন অৰুণাচলৰ ৰাজধানী হৈছে ইটানগৰ অপশ্যন বি কোনে কোনে লিখিলা তোমালোকে যদি এই কেপিটেল আৰু যদি তোমালোকৰ ষ্টেট আৰু কেপিটেল যদি চোৱা নাই চাবা বহুত ইম্পৰ্টেণ্ট কিন্তু আহিব পাৰে কোনোবা এখন ষ্টেটৰ হবককৈ তোমালোকক সুধি দিব পাৰে যে এইখন ষ্টেটৰ কেপিটেল কি বা ৰাজধানী কি তোমালোকে নোৱাৰিবা তেতিয়া গতিকে চাবা আমাৰ অসমৰ ৰাজধানী কি বাৰু সকলোৱে জানে কমেণ্ট কৰিবা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ আৰাকু উপত্যকা ক'ত অৱস্থিত আৰাকু ভেলী ইজ লোকেটেড ইন আৰাকু উপত্যকা ক'ত অৱস্থিত কোৱাচোন কমেণ্ট কৰা
আৰাকু উপত্যকা অন্ধ্ৰপ্ৰদেশত অৱস্থিত ক'ত অৱস্থিত অন্ধ্ৰপ্ৰদেশ অপশ্যন এ আছে ৰাইট আনচাৰ কোনে কোনে অপশ্যন এ ৰাইট লিখিলা কাৰেক্ট হৈছে বাকীবিলাক যদি অপশ্যন সিলেক্ট কৰিছা তোমালোকৰ নাম্বাৰ কটা গৈছে দেই নেক্সট কোৱেশ্চনটো আহিছো হুইচ ইজ ইণ্ডিয়াছ ফাৰ্ষ্ট কাৰ্বন পজিটিভ সেটেলমেণ্ট ভিলেজ ভাৰতৰ প্ৰথম কাৰ্বন পজিটিভ বসতি গাঁও কোনখন বহুত ইম্পৰ্টেণ্ট কিন্তু কোৱেশ্চনটো আকৌ এবাৰ কৈছো ভাৰতৰ প্ৰথম কাৰ্বন পজিটিভ বসতি গাঁও কোনখন Yes, Phayang. Phayang নামটো মনত ৰাখিব Phayang FHAYENG Phayang গতিকে অপশ্যন বি ইজ ৰাইট আনসাৰ Phayang খন হৈছে ভাৰতৰ প্ৰথম কাৰ্বন পজিটিভ বসতি মনত থাকিব নেক্সট কোৱেশ্চনটো লাইছো তলৰ কোনটো ৰুডেন্টিসাইড হিচাপে ব্যৱহাৰ কৰা হয় হুইচ এমং দ্য ফলোইং ইজ ইউজ ৰুডেন্টিসাইড হিচাপে ইয়াৰ ভিতৰত কোনটো ব্যৱহাৰ কৰা হয় Yes, কোনে কোনে অপশ্যন এ লিখিছা যিয়ে অপশ্যন এ লিখিছা ভুল হৈছে ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপশ্যন সি জিংক ফসফাইড ফসফাইডক ৰুডেন্টিসাইড হিচাপে ব্যৱহাৰ কৰা হয় ৰুডেন্টিসাইড ওকে জিংক ফসফৰাছ অপশ্যন সি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো লাইছো আধাই দিনকা জোপ্ৰা ইজ লোকেটেড ইন আধাই দিনকা জোপ্ৰা ক'ত আছে আধাই দিনকা জোপ্ৰা কোনে কোনে জানে আধাই দিনকা জোপ্ৰা ক'ত অৱস্থিত ক'ত আছে আধাই দিনকা জোপ্ৰা আছে আজমেৰত অপশ্যন ডি ইজ ৰাইট আনসাৰ খালি তাত কি বহিব আজমেৰ ওকে আধাই দিনকা জোপ্ৰা ক'ত আছে সৰি অকমান টেকনিক্যাল প্ৰবলেম হৈছিল সৰি নেক্সট কোৱেশ্চনটো আগবাঢ়িছো আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয় ইন্টাৰনেশ্যনেল হিউম্যান ৰাইট ডে ইজ অবজাৰ্ভ অন কেতিয়া পালন কৰা হয় কাৰেক্ট আনসাৰ আছে মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয় 10 ডিসেম্বৰত পালন কৰা হয় 10th ডিসেম্বৰ অপশ্যন বি ইজ ৰাইট আনসাৰ বুজি পাইছা নেক্সট কোৱেশ্চনটো লাইছো কোনে কোনে 23 নম্বৰ পালা এতিয়ালৈকে মোক কমেন্ট কৰিবা নেক্সট কোৱেশ্চন আৰু 20টা কোৱেশ্চন আছে বেছি নাই তলৰ কোনটোৰ পৰা মেলেক এসিড পোৱা যায় মেলেক এসিড ইজ অবটেইন ফ্ৰম হুইচ এমং দ্য ফলোইং ইয়াৰ ভিতৰত ক'ৰ পৰা আমি মেলেক এসিড পাওঁ মেলেক এসিড আমি ক'ৰ পৰা পাওঁ লেমনছ ভিনেগাৰ এপলছ গ্ৰেপছ ইয়াৰ ভিতৰত ক'ৰ পৰা পাওঁ নেমু টেঙা ভিনেগাৰ আপেল আৰু আঙুৰ ইয়াৰ ভিতৰত ক'ৰ পৰা আমি মেলেক এসিড পাওঁ কোৱাচোন কোনটো শুদ্ধ হ'ব Yes, মেলেক এসিড আমি ক'ৰ পৰা পাওঁ আপেলৰ পৰা পাওঁ এপলছ গতিকে অপশ্যন সি হ'ব শুদ্ধ উত্তৰ কোনে কোনে অপশ্যন সি লিখিলা কাৰেক্ট হৈছে নেক্সট কোৱেশ্চনটো লাইছো অন্তৰা কোনখন দেশৰ নিউজ এজেন্সি অন্তৰা নামৰ অন্তৰা ইজ দ্য নিউজ এজেন্সি অফ হুইচ কাউন্ট্ৰি কোনখন দেশৰ নিউজ এজেন্সি হৈছে অন্তৰা নামটো মনত ৰাখিব অন্তৰা ইয়াৰ ভিতৰত কোনখন দেশৰ নিউজ এজেন্সি হৈছে অন্তৰা অন্তৰা কোনখন দেশৰ নিউজ এজেন্সি Yes, শুদ্ধ উত্তৰটো কমেন্ট কৰিলা কোনে কোনে অপশ্যন ডি লিখিছা শুদ্ধ হৈছে অন্তৰা হৈছে ইণ্ডোনেছিয়াৰ নিউজ এজেন্সি কোৰ ইণ্ডোনেছিয়াৰ আমাৰ ভাৰতৰ নিউজ এজেন্সিটোৰ নাম কি কোনে জানে কমেন্ট কৰিবাচোন নেক্সট কোৱেশ্চনটো লাইছো মোছাদ কোনখন দেশৰ চোৰাংচোৱা সন্থা মোছাদ ইজ দ্য ইণ্টেলিজেন্স এজেন্সি অফ হুইচ কাউন্ট্ৰি
নাম শুনিছে নহয় মোচাত নামটো মনত ৰাখিব মোচাত কোনখন দেশৰ চোৰাংচোৱা সন্থা আমাৰ ৰ হৈছে চোৰাংচোৱা সন্থা ৰ আছে বহুত ইণ্টেলিজেন্ট সন্থা আছে ঠিক তেনেকৈ মোচাত কোনখন দেশৰ চোৰাংচোৱা সন্থা কমেন্ট কৰা মোচাত কোনখন দেশৰ চোৰাংচোৱা সন্থা ইয়াত কাৰেক্ট এনসাৰ হৈছে মোচাত হৈছে অপচন বি ইজ ৰাইট আনসাৰ ইজৰাইলৰ চোৰাংচোৱা সন্থা মোচাইট কোৰ চোৰাংচোৱা সন্থা ইজৰাইলৰ চোৰাংচোৱা সন্থা যে অপচন বি লিখিছা কাৰেক্ট হৈছে অপচন বি জোনে লিখিছা কাৰেক্ট হৈছে ওকে নেক্সট কোৱেশ্চনটো আহিছো পশ্চিম বংগৰ ৰাজ্য গছৰ নাম কি নেম দা ষ্টেট ট্ৰি অফ দা ৱেষ্ট বেংগল বহুত ইম্পৰ্টেণ্ট কিন্তু আমাৰ অসমৰ ষ্টেট ট্ৰি কি বাৰু অসমৰ ৰাজ্যিক বৃক্ষ কি হোলং গছ মই অলৰেডি কৈছিলো যোৱাটো ক্লাছত হোলং হয়নে ঠিক তেনেকৈ অসমৰ যেহেতু ৰাজ্যিক বৃক্ষ হোলং গছ ঠিক তেনেকৈ পশ্চিম বংগৰ ৰাজ্যিক বৃক্ষ ডালৰ নাম কি তাতে ৰাজ্যিক বৃক্ষ হিচাপে স্বীকৃতি কোন ডাল গছে পাইছে পশ্চিম বংগত কমেন্ট কৰাচোন Yes, Satyam. Okay, Satyam নামৰ এডাল গছ আছে Satyam এইডাল গছে পশ্চিম বংগত ৰাজ্যিক গছ হিচাপে স্বীকৃতি পাইছে গতিকে মনত ৰাখিব পশ্চিম বংগৰ ৰাজ্য গছৰ নাম হৈছে Satyam. Okay, Satyam নামটো মনত ৰাখিব Satyam অপচন বি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো আহিছো Pomology is study of Pomology হৈছে দেশৰ অধ্যয়ন আমি কি অধ্যয়ন কৰিলে পমোলজি বুলি কোৱা হয় বা পমোলজি হৈছে কিহৰ অধ্যয়ন ক'ব লাগে কিহৰ অধ্যয়নক পমোলজি বুলি কোৱা হয় অপচন কি হ'ব কাৰেক্ট ইয়েস গুড আমি যদি ফলৰ বিষয়ে বা ফ্ৰুটছৰ বিষয়ে যদি আমি অধ্যয়ন কৰোঁ তাক পমোলজি বুলি কোৱা হয় কি বুলি কোৱা হয় পমোলজি বুলি কোৱা হয় গতিকে অপচন এ যি লিখিছা কাৰেক্ট হৈছে আশা কৰোঁ আপোনালোকৰ এইটো ভিডিও বহুত ইম্পৰ্টেন্ট হৈছে আপোনালোকৰ কাৰণে বহুত দৰকাৰী হৈছে আৰু বহুত হেল্পফুল হৈছে বুলি মই ভাবো যদি আপোনালোকে হেল্পফুল হৈছে লাইক এটা কৰি দিব কাৰণ বহুতে লাইক নকৰে দেই বেয়া লাগে এনেকৈ নেক্সট কোৱেশ্চনটো আহিছো থাৰৈ ডাম ইজ লোকেটেড ইন থাৰৈ বান্ধটো ডেমটো ক'ত আছে থাৰৈ বান্ধ ক'ত আছে থাৰৈ ডেম ইজ লোকেটেড ইন ক'ত আছে বাৰু কোনখন ষ্টেটত আছে Thorai Dam is located in Gujarat. গতিকে অপচন বি ইজ ৰাইট আনসাৰ ক'ত আছে গুজৰাটত আছে যে অপচন বি লিখিছে কাৰেক্ট হৈছে নেক্সট কোৱেশ্চনটো আহিছো Who was the first chairman of ISRO? ইছৰোৰ প্ৰথম অধ্যক্ষ কোন আছিল ইছৰোৰ প্ৰথম অধ্যক্ষ কোন আছিল বহুত ইম্পৰ্টেন্ট কিন্তু ইছৰোৰ বিষয়ত বহুত কোৱেশ্চন আহে ইছৰোৰ প্ৰথম অধ্যক্ষ কোন আছিল ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যনৰ প্ৰথম অধ্যক্ষ কোন আছিল কাৰেক্ট এনসাৰ হৈছে বিক্ৰম সাৰাভাই ইছৰোৰ প্ৰথম অধ্যক্ষ কোন আছিল বিক্ৰম সাৰাভাই নামটো মনত ৰাখিব আহে কিন্তু পৰীক্ষাত ইছৰোৰ বিষয়ে কোৱেশ্চন আহিব আপোনালোকে চাই যাব যে ইছৰোই নতুনকৈ চন্দ্ৰযান 3 কেতিয়া লঞ্চ কৰিছিল চন্দ্ৰযান 3 কেতিয়া অৱতৰণ কৰিছিল হয়নে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে সো তোমালোকে চাই যাবা নেক্সট কোৱেশ্চনটো আহিছো হোৱাট ইজ দ্য কেমিকেল নেম অফ ভিটামিন B12 ভিটামিন B12 ৰ ৰাসায়নিক নাম কি বহুত ইম্পৰ্টেন্ট কিন্তু ভিটামিন B12 ৰ ৰাসায়নিক নাম কি আমি কি নামেৰে জানো কি নামেৰে জানো কাৰেক্ট এনসাৰ হৈছে অপচন বি চায়ানোকোবেলামিন ওকে অপচন বি ইজ ৰাইট এনসাৰ কোনে কোনে অপচন বি লিখিলা কাৰেক্ট হৈছে নেক্সট কোৱেশ্চনটো আহিছো কোৱেশ্চন নম্বৰ 39 নেম দা সাইন্টিফিক নেম অফ আৱাৰ নেশনাল ট্ৰি আমাৰ জাতীয় গছৰ বৈজ্ঞানিক নাম কি আমাৰ জাতীয় গছ কি নেশনাল ট্ৰি আমাৰ জাতীয় গছৰ বৈজ্ঞানিক নাম কি সাইন্টিফিক নেম Yes, correct answer হৈছে Ficus bengalensis option C is the right answer কোনে কোনে option C লিখিছে কাৰেক্ট হৈছে এটো আমাৰ সাইন্টিফিক নেম নেক্সট কোৱেশ্চনটো লাইছো টটো ট্ৰাইব ফাউণ্ড ইন হুইচ ষ্টেট কোনখন ৰাজ্যত পোৱা গৈছে টটো জনজাতি
ট'টো জনজাতিৰ নাম শুনিছে নাই শুনা যদি তোমালোকে গুগলত সাৰ্চ কৰিবা এটা জনজাতি ট'টো জনজাতি বুলি ক'ত পোৱা গৈছে ট'টো জনজাতি এই জনজাতি পশ্চিম বংগত পোৱা গৈছে ৱেষ্ট বেংগল গতিকে অপশ্যন ডি ইজ ৰাইট আনসাৰ মনত ৰাখিব ইয়াৰ বিষয়ে তোমালোকে ডিটেইলছত চাবাচোন নেক্সট কোৱেশ্চনটোলৈ আহিছো দ্য পাম্পা Prasasti is the highest literacy award given by which of the following state? Pampa Prasasti হৈছে তলৰ কোনখন ৰাজ্যই দিয়া সৰ্বোচ্চ সাক্ষৰতা বঁটা ইয়াৰ ভিতৰত কোনখন ৰাজ্যই এই বঁটা প্ৰদান কৰে সৰ্বোচ্চ সাক্ষৰতা বঁটা এটো মনত ৰাখিব কেতিয়াবা কোৱেশ্চন এনেকুৱা ধৰণৰ আহিব পাৰে যে পাম্পা প্ৰশাস্তি কি তেতিয়া মনত ৰাখিবা পাম্পা প্ৰশাস্তি হৈছে সৰ্বোচ্চ সাক্ষৰতা বঁটা ওকে আৰু এই বঁটা কোনখন ষ্টেটত দিয়া হৈছে কোনখন ষ্টেটত দিয়া হয় কাৰেক্ট আনসাৰ হৈছে অপশ্যন এ কোনে কোনে অপশ্যন এ লিখিছা কাৰেক্ট হৈছে কৰ্ণাটকত পাম্পা প্ৰশাস্তি নামৰ এই সৰ্বোচ্চ সাক্ষৰতা বঁটাটো প্ৰদান কৰা হয় নেক্সট কোৱেশ্চনটোলৈ আহিছো Sabin Award is given for the conservation of কোৱেশ্চনটো মনত ৰাখিবা Sabin Award is given for the conservation of দেশ সংৰক্ষণৰ বাবে সাবিন বঁটা প্ৰদান কৰা হয় কিহৰ সংৰক্ষণৰ বাবে সাবিন বঁটা প্ৰদান কৰা হয় সাবিন বঁটা কি আসলতে কোনে কোনে জানে ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব কোনে কোনে কাৰেক্ট আনসাৰটো কমেন্ট কৰিছা ধন্যবাদ জ্ঞাপন কৰিছো অপশ্যন বি ইজ ৰাইট আনসাৰ এম্ফিবিয়ানছ ওকে এম্ফিবিয়ানছ সংৰক্ষণৰ বাবে সাবিন বঁটা প্ৰদান কৰা হয় মনত ৰাখিব অপশ্যন বি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটোলৈ আহিছো Which of painting is mixture of Rajasthani and Mughal কোনখন ছবি ৰাজস্থানী আৰু মোগলৰ মিশ্ৰণ ইয়াৰ ভিতৰত কোনখন ছবি ৰাজস্থানী আৰু মোগলৰ মিশ্ৰণ কোৱাচোন কাৰেক্ট আনসাৰটো হৈছে কাংগ্ৰা পেইন্টিং ওকে কাংগ্ৰা যিখন পেইন্টিং তোমালোকে চাবা গুগলত আছে কাংগ্ৰা পেইন্টিংখন ৰাজস্থানী আৰু মোগলৰ মিশ্ৰণ গতিকে অপশ্যন বি ইজ কাৰেক্ট আনসাৰ কোনে কোনে অপশ্যন বি লিখিছা কাৰেক্ট হৈছে নেক্সট কোৱেশ্চনটোলৈ আহিছো দ্য ইমেজ অফ নটৰাজা দ্য লৰ্ড অফ ডেন্স নটৰাজ যিটো আপোনাৰ মূৰ্তি কিহৰ প্ৰতীক দ্য লৰ্ড অফ ডেন্স নৃত্যৰ প্ৰতীক হয়নে নৃত্যৰ ভগৱান বুলি জনা যায় ইজ এ ছুপাৰ মাষ্টাৰ প্ৰাইজ অফ পিৰিয়ড অফ নটৰাজৰ নৃত্যৰ প্ৰভু নটৰাজক কি বুলি জনা যায় এটো মনত ৰাখিব কেতিয়াবা আহিব পাৰে নৃত্যৰ প্ৰভু হৈছে নটৰাজ গতিকে নটৰাজৰ প্ৰতিচ্ছবি দেশ যুগৰ এক চমৎকাৰ মাষ্টাৰ প্ৰাইজ কোন যুগৰ নটৰাজ যিটো প্ৰতিচ্ছবি কোন যুগৰ কাৰেক্ট আনসাৰ কোন হ'ব চোলা অপশ্যন বি ইজ ৰাইট আনসাৰ নটৰাজৰ প্ৰতিচ্ছবি চোলা যুগৰ এক চমৎকাৰ মাষ্টাৰপিচ গতিকে অপশ্যন বি হ'ব কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চনটোলৈ আহিছো দ্য বুক মিতাক্ষৰা ইজ ৰিটেন বাই মিতাক্ষৰ গ্ৰন্থখন কাৰ দ্বাৰা ৰচিত কোনে লিখিছে মিতাক্ষৰ গ্ৰন্থখন কাৰ দ্বাৰা ৰচিত মিতাক্ষৰ গ্ৰন্থখন কোৱাচোন কাৰ দ্বাৰা ৰচিত মিতাক্ষৰ গ্ৰন্থখন শুদ্ধটো কোনটো হ'ব বুকে নথৰ ভিতৰত কোৱেশ্চন আহে তোমালোকে এটো টেনচন নলবা চাই যাবা বিজ্ঞানশ্ৰেয়ৰ ওকে বিজ্ঞানশ্ৰেয়ৰ দ্বাৰা ৰচিত মিতাক্ষৰ গ্ৰন্থ অপশ্যন ডি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটোলৈ আহিছো দ্য হিট ট্ৰিটমেণ্ট এপ্লাইড টু মিল্ক টু ষ্টেবিলাইজ এণ্ড টু ৰিমুভ ডিজিজ কজিং বেক্টেৰিয়া ইজ কলেষ্ট গাখীৰত সুস্থিৰ হ'বলৈ আৰু ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়া আঁতৰাবলৈ প্ৰয়োগ কৰা তাপ পৰিশোধক কি বুলি কোৱা হয় কোৱেশ্চনটো এবাৰ চাই লোৱা বুজি লোৱা এনসাৰটো দিয়া কোৱেশ্চন নম্বৰ 46 দিলা এনসাৰ দিলা কাৰেক্ট এনসাৰ হৈছে পেস্টুৰিজন ওকে পেস্টুৰিজেশ্যন গাখীৰত সুস্থিৰ হ'বলৈ আৰু ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়া আঁতৰাবলৈ প্ৰয়োগ কৰা তাপ পৰিশোধক পেস্টুৰিজন
বুলি কোৱা হয় অপশ্যন বি ইজ ৰাইট আনচাৰ মনত থাকিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ডিচাইড দ্য এলটমেণ্ট অফ চিম্বলছ টু পলিটিকেল পাৰ্টিজ ৰাজনৈতিক দলসমূহক প্ৰতীক আবণ্টনৰ সিদ্ধান্ত কোনে লয় ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰ কোনটো হ'ব কোনে সিদ্ধান্ত লয় কাৰেক্ট এনচাৰ হৈছে ইলেকশ্যন কমিশ্যনে সিদ্ধান্ত লয় কোনে লয় ৰাজনৈতিক দলসমূহৰ প্ৰতীক আবণ্টনৰ সিদ্ধান্ত ইলেকশ্যন কমিশ্যনে লয় গতিকে অপশ্যন বি ইজ ৰাইট আনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য ক'ৰ অফ দ্য আৰ্থ ইজ অলছ' ন'ন পৃথিৱীৰ গুৰিটোক কি বুলি কোৱা হয় পৃথিৱীৰ গুৰিটোক কি বুলি কোৱা হয় ইয়াতে খালী ঠাইত কি বহিব কি বুলি কোৱা হয় কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি বেৰেস্ফিয়াৰ অ'কে অপশ্যন ডি ইজ ৰাইট আনচাৰ কোনে কোনে অপশ্যন ডি লিখিলা শুদ্ধ হৈছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ওৱান অফ দ্য ফলোইং ৱাজ ইউজ এজ এ কেমিকেল ৱেপন ইন দ্য ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ প্ৰথম বিশ্বযুদ্ধত তলৰ কোনটো ৰাসায়নিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল য়েছ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো প্ৰথম বিশ্বযুদ্ধত ইয়াৰ ভিতৰত কোনটো ৰাসায়নিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল কোনটো ব্যৱহাৰ কৰা হৈছিল ৰাসায়নিক অস্ত্ৰ হিচাপে কোনটো ব্যৱহাৰ কৰা হৈছিল কুৱেশ্যন নম্বৰ 49 আমি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো প্ৰথম বিশ্বযুদ্ধৰ তলৰ কোনটো ৰাসায়নিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল য়েছ অপশ্যন চি ইজ ৰাইট আনচাৰ মাষ্টাৰ্ড গেছ ৰাসায়নিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল কোনে কোনে অপশ্যন চি লিখিছে কাৰেক্ট হৈছে অ'কে নেক্সট কুৱেশ্যনলৈ আহিছোঁ আজি ভিডিঅ'টোৰ শেষৰটো কুৱেশ্যন যে হু আমং দ্য ফলোইং ৱাজ দ্য অফিচিয়েল হিষ্টৰিয়ান অফ ঔৰংজেব ৰেইন তলৰ সকলৰ ভিতৰত ঔৰংজেবৰ ৰাজত্ব কালত চৰকাৰী ইতিহাসবিদ কোন আছিল ইয়াৰ ভিতৰত চৰকাৰী ইতিহাস কোন আছিল লাষ্ট কুৱেশ্যন হয় অকণমান সময় দিছোঁ 50 নম্বৰ কোনে কোনে পাইছা মোক কমেণ্ট কৰিবা আৰু যিখন তোমালোকে কপিখনত এই এনচাৰকেইটা লিখিলা অপশ্যনকেইটা সেইখন মোক টেলিগ্ৰাম চেনেলত ছাবমিট কৰিবা তেতিয়া মই গম পাম যে কোনে কোনে কাৰেক্ট লিখিছে কোনে কোনে কাৰেক্ট লিখা নাই মই চেক কৰিম বহি কোনে কোনে কিমান নম্বৰ পাইছে মই নম্বৰবোৰ দিম আৰু তোমালোকে নিজেও নম্বৰবোৰ তোমালোকে উলিয়াব পাৰিবা তোমালোকে কেইটা কাৰেক্ট হৈছে চোৱা অ'কে আৰু ভিডিঅ'টো যদি ভাল লাগিছে লগ বন্ধুক শ্বেয়াৰ কৰি দিয়া কাৰণ 50টা কুৱেশ্যন ইমান কম সময়ত তোমালোকক কোনেও নিদিয়ে লাষ্ট কুৱেশ্যনটোৰ এনচাৰ কি হ'ব য়েছ লাষ্ট কুৱেশ্যনটোৰ এনচাৰ হ'ব অপশ্যন বি মহম্মদ কাজিম অ'কে মহম্মদ কাজিম হৈছে ঔৰংজেবৰ ৰাজত্বকালৰ চৰকাৰী ইতিহাসবিদ গতিকে অপশ্যন বি কোনে কোনে শেষৰটো শুদ্ধ লিখিলা কমেণ্ট কৰিবা চ' তোমালোকে জানা আমি কেইটা কুৱেশ্যন ডিছকাছ কৰিলোঁ 50টা কুৱেশ্যন ডিছকাছ কৰিলোঁ সময় কিমান লাগিল বেছি সময় নালাগিল 50টা কুৱেশ্যনত 50 নম্বৰ কোনে কোনে পালা এতিয়া মোক নিজৰ নামটো আৰু তোমালোকৰ মাৰ্কটো মোক কমেণ্ট কৰা আৰু যিসকলে ভিডিঅ'টো শেষলৈকে চাইছে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰা আৰু লাইক কৰা নাই যদি লাইক কৰা লগ বন্ধুকো শ্বেয়াৰ কৰি দিয়া আৰু পিডিএফটো যদি তোমালোক প্ৰয়োজন হয় আমাৰ টেলিগ্ৰাম চেনেলত জইন হৈ লোৱা পিডিএফবোৰ পাবা চ' বহুত বহুত ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আকৌ এনেকুৱা ধৰণৰ ক্লাছ লৈ আহিম তোমালোকে তেতিয়ালৈকে চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ লাগিব আজিলৈ ইমানেই অন্য এটা ক্লাছত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম